নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো। বন্ধুসকল মই কালি এটা ভিডিঅ আপলোড কৰিছিলো আমাৰ গ্ৰেজুৱেট লেভেলৰ পেপাৰখনৰ এক্সপেক্টেড কাট অফ আৰু সেই পেপাৰখনত কেনেকুৱা কাট অফ আহিব পাৰে মই এক্সপেক্ট কৰিছিলো। আপোনালোকে বহুতে ভিডিঅটো চালে আৰু কমেন্টও কৰিছে বহুতে। তো সেই ভিডিঅ কাট অফটোৰ ওপৰত মই আৰু আপোনালোকৰ যিখিনি কমেন্টস মই পঢ়িলো বহুতৰকে ৰিপ্লাই কৰিছো, কিন্তু কিছুমানৰ ৰিপ্লাই কৰা নাই। আপোনালোকক ভাবিলো ভিডিঅৰ মাধ্যমেৰে এটা ক্লেৰিফিকেশন দি দিও। সেই কথাখিনি আজি ভিডিঅটোত আলোচনা কৰিম যে কাট অফটো কিয় তেনেকুৱা প্ৰেডিক্ট কৰা হল আৰু আপোনালোকৰ মনত কিছুমান প্ৰশ্ন উদয় হৈ আছিল, মই কমেন্টত দেখিলো। গতিকে সেইখিনি এনসাৰ কৰিবলৈ ট্ৰাই কৰিম বন্ধুসকল। প্ৰথমতে মই আপোনালোকৰ যিখন কাট অফ মই দিছিলো এইটো এক্সপেক্টেড কাট অফে আছিলে, একুৰেট কাট অফ নহয়। কাৰণ একুৰেট কাট অফ আপোনালোকে যদি ইউটিউবত যিমান ইউটিউবাৰে বা যিমানে এক্সপেক্টেড কাট অফ ৰিলিজ কৰিছে কাৰো ভিডিঅ চাই আপোনালোকে ক'ব নোৱাৰে যে এইটোৱে একুৰেট হ'ব যেতিয়ালৈকে ৰিজাল্ট নোলায়, ডিক্লেয়াৰ নকৰে। আৰু কাট অফটো বহুত কেইটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে। মই কৈছো আমি জাষ্ট এটা এক্সপেক্ট কৰিব পাৰো, একুৰেট কাট অফ কোনেও দিব নোৱাৰে। এনেকুৱা নাভাবিব যে কোনোবাই কাট অফটো কম কৰি দেখুৱাই দিছে কাৰণে তেওঁৰ কাট অফটো একুৰেট হ'ব বা তেনেকুৱা কোনো কথা নাই। একুৰেট কাট অফ কোনেও দিব নোৱাৰে, সবে এক্সপেক্ট কৰিব পাৰে বিভিন্ন ফেক্টৰৰ ওপৰত তেওঁলোকে কনসিডাৰ কৰি পেলাই। আৰু সেকেন্ডলি বন্ধুসকল মই ক'ব খুজিছো যে মই যিটো কাট অফ প্ৰেডিক্ট কৰিছো সেইটো 1:2 ৰেশিও লৈ পেলাই। কাৰণ লাষ্ট ইয়াৰ মানে লাষ্ট যিটো 2022 যিটো এডিআৰই এক্সাম আছিলে তাত 1:2 সিলেক্ট কৰিছিলে আমাৰ যিখিনি আমি সিলেক্ট হৈছিলো ৰিটেনত স্কিল টেষ্টলৈ আমাক 1:2 ৰেশিওত সিলেক্ট কৰিছিলে। কিন্তু এইবাৰৰ এডভাৰটাইজমেন্টখনত মোৰ চকুত পৰা নাই যে তেনেকুৱা ক'ৰবাত 1:2 বা 1:3 কিবা ৰেশিওৰ কথা তাত উল্লেখ থকা মোৰ এতিয়ালৈকে চকুত পৰা নাই। আৰু যেহেতু ৰেশিওটোৱে আমি এক্সাক্টলি ক'ব নোৱাৰো কিমান ৰেশিও সিলেক্ট কৰিব, গতিকে একুৰেট কাট অফটো তাতে ক'ব পাৰি যে কোনেও ক'ব নোৱাৰে। সেকেন্ডলি বন্ধুসকল কথাটো হল যে এতিয়া ওভাৰলেপিংৰ কথা বহুতে কৈ আছে যে ওভাৰলেপিং নহব গতিকে কাট অফ কমিব। চাওক বন্ধুসকল ওভাৰলেপিংটো ফাইনেল ৰিজাল্টতহে এফেক্ট কৰে, আপোনালোকৰ ৰিটেনত কিন্তু এফেক্ট নকৰে। কাৰণ কি পোষ্ট পাব, কোনে কেইটা পোষ্ট পাব সেইটো ফাইনেলত গৈহে ডিসাইড হয়, আপোনালোকৰ ৰিটেনতো ডিসাইড নহয়। গতিকে ৰিটেনত সাপোজ 1:2 যদি ৰেশিওত সিলেক্ট হয় 3500 অলমোস্ট ভেকেন্সি আছে সাপোজ, তেন্তে কি হ'ব আপোনালোকৰ 7000 তাত সিলেক্ট কৰিব। তাত ওভাৰলেপিং হওক নহওক তাৰ লৈ কি কথা আছে বন্ধুসকল, সেইটোতো কথা নহয়। গতিকে ফাৰ্ষ্ট ষ্টেজত অৰ্থাৎ ৰিটেনৰ পৰা স্কিল টেষ্ট লৈ যোৱালৈকে তাত ওভাৰলেপিং হয় বা নহয় তাত কোনো কাট অফৰ এফেক্ট নকৰে। সেইটো হয় এফেক্ট পৰিব কেতিয়া পৰিব, ফাইনেল ৰিজাল্টত। সাপোজ আগৰবাৰ কাট অফ ফাইনেল যিমান গৈছিলে এইবাৰ ভালেখিনি কম যাব। কিয় কম যাব, কাৰণ এইবাৰ যোৱাবাৰ এজনে 4টাকে পদ পাইছিলে, কিন্তু এইবাৰ কি কৰিব 4টা পদ এজনৰ জায়গাত 4জনকে পাব। আগত যত এজনে 4টা পোষ্ট লৈ আছিলে এইবাৰ সেই ঠাইত আকৌ 3জন এডিশনেল সোমাই যাব। যিজন হাইয়েস্ট গ্ৰেড পে তেওঁটো মানে হাইয়েস্ট গ্ৰেড পেটো লৈ গুচি গল, বাকি 3টা কি থাকিব নতুন কেণ্ডিডেট সোমাই যাব। গতিকে যিটো আমাৰ ফাইনেল কাট অফ সেইটোহে এফেক্ট কৰিব। মোৰটো লগা নাই যে ৰিটেনৰ কাট অফত কিবা এফেক্ট কৰিব। আপোনালোকে কিয় তেনেকে ভাবিছে মই বুজি পোৱা নাই। তাৰ পিছত বন্ধুসকল বহুতে কমেন্ট কৰি আছে, বহুতে আপোনালোকে কমেন্ট কৰিছে যে 120 মাৰ্ক কাট অফ যাব নেকি, কেনেকে কাট অফ বনাইছে, 120 মাৰ্ক কি হিচাপে বনাইছে। বন্ধুসকল 120 মাৰ্ক আউট অফ 175 120 মাৰ্কটো আউট অফ 175 কোনখন পেপাৰৰ কাৰণে, বেচেলাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ। বেচেলাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ যত RFW অৰ্থাৎ ৰিজাৰ্ভেশন ফৰ উইমেন ফিমেল খিনিক বাদ দি পেলাই যিখিনি ওভাৰঅল যিখিনি ভেকেন্সি আছে তাত অনলি 101 ভেকেন্সি আছে, মানে 100টা ভেকেন্সি আছে। 100টাৰ পৰা কেইজন সিলেক্ট কৰিব, 1:2 হলে 200জন সিলেক্ট কৰিব। গতিকে ইমান 5 লাখ কেণ্ডিডেটৰ পৰা 125 বা 130 পোৱা 200জন কেণ্ডিডেট নোলাব নে, আপোনালোকে নিজে ভাবকচোন, ডেফিনেটলি ওলাব। গতিকে বন্ধুসকল সেইটো মই কনসিডাৰ কৰি পেলাইহে কৈছো যে 125 লৈকে যাব পাৰে, আৰু এইটো মই কৈছো এক্সপেক্টেড। আৰু মই লগতে এইটোও কৈছো যে 5 মাৰ্কস আপোনালোকে কমকেও ধৰিব পাৰে।
কাৰণ আমি এক্সাক্টলি নাজানো কিমান ৰেশিও ল'ব, গতিকে 5 মাৰ্কস কমকেও ধৰিব পাৰে। আৰু কিন্তু আপোনালোকে কৈ আছে কেনেকে 125 যাব, 120 কেনেকে যাব, আৰু আপোনালোকে নাজানো গোটেই ভিডিওটো চাইছে নে নাই, নে আধা ভিডিও চাই পেলাই কৈছে। এই 120 পৰা 125 যে কৈছো, এইটো বেচেলাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ। উইদাউট কম্পিউটাৰত অনলি আনৰিজাৰ্ভ কেটেগৰীৰ ফিমেল খিনিক বাদ দি পেলাই অনলি 101 ভেকেন্সি আছে বন্ধুসকল। গতিকে তাৰ পৰা অনলি 200 জন সিলেক্ট কৰিব। গতিকে 120 পৰা 125 এইখিনি মোৰ লাগিছে সেইটো ৰেঞ্জতে থাকিব লাগে। তাৰ পিছত বন্ধুসকল ওভাৰলেপিঙৰ কথাটো ক'লোৱে। গতিকে আপোনালোকে নিজে ভাবি চাওকচোন মই এক্সপেক্ট কৰা কাট অফটো ঠিকে আছে নে নাই। আৰু লাষ্ট এইটোৱে ক'ব খুজিছো বন্ধুসকল, যিহেতু আপোনালোকৰ বহুতৰে এক্সাম মডাৰেট লেভেলৰ হৈছে, ইমান ভাল হোৱা নাই, আৰু মই বহুতৰে মাৰ্কস বিলাক দেখিলো কমেন্টছত। গতিকে মই এইখিনিয়ে ক'ব বিচাৰো, মই যিখন গ্ৰেজুৱেট ডিগ্ৰী উইথ কম্পিউটাৰ তাত লাষ্ট ইয়াৰ ভেকেন্সি আছিলে লাষ্ট ইয়াৰ কাট অফ আছিলে 126 আউট অফ 175। এইবাৰ মই কৈছো কি 105ৰ পৰা 110, 105ৰ পৰা 110 আনৰিজাৰ্ভ কেটেগৰীৰ যিখিনি RFW বাদ দি পেলাই, অৰ্থাৎ ৰিজাৰ্ভেশ্যন ফৰ উইমেন বাদ দি পেলাই যিখিনি পোষ্ট থাকিব, সেইখিনিত মই কৈছো 105ৰ পৰা 110 যাব লাগে। আৰু লগতে কৈছো 5 মাৰ্কস আপোনালোকে কমকেও কনসিডাৰ কৰিব পাৰে, যেহেতু এক্সপেক্টেড কাট অফ হয়। তাৰ মানে বন্ধুসকল আপোনালোকে কোনোবাই যদি আনৰিজাৰ্ভ কেটেগৰীৰ হয়, মেইল হওক বা ফিমেল হওক, 100ৰ ওচৰত যদি মাৰ্কস আছে বা 100, 2, 3, 5 এনেকুৱা যদি মাৰ্কস আছে, 100+ যদি আহি আছে কেনেবাকে আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰক। 100ৰ ওচৰতে যদি আহি আছে আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰক, স্কিল টেষ্টত দেৰি নকৰিব। আৰু ৰিজাৰ্ভ কেটেগৰী খিনি কথা ক'ব বিচাৰিছো, ৰিজাৰ্ভ কেটেগৰী খিনি যদি 90ৰ ওচৰে পাজৰে যদি আপোনালোকৰ মাৰ্কস আহি আছে, মই কিছুমানৰ কাট অফ 95ৰ পৰা প্ৰেডিক্ট কৰিছো বা OBCৰ 100ৰ পৰা কৰিছো, তেনেকে কৰিছো। কিন্তু 90, 95 এইটো ৰেঞ্জত যদি আহি আছে আপোনালোকে স্কিল টেষ্টৰ প্ৰিপাৰেচন কৰি থাকক। আহিবলগীয়া বেলেগ এক্সাম বিলাকো আপোনালোকে প্ৰিপাৰেচন কৰক আৰু লগতে স্কিল টেষ্টৰো প্ৰিপাৰেচন কৰক। গতিকে বন্ধুসকল এইখিনি আছিলে আজি ভিডিঅ'ত। আপোনালোকে দুদিনমান ৰেষ্ট লৈ লওক, দুদিনমান আপোনালোকৰ যিহেতু বহুত দিন আপোনালোকে ৰিটেন এক্সামৰ কাৰণে বহুত দিন প্ৰিপাৰেচন কৰি আছিলে, এতিয়া অকণমান ৰেষ্ট লৈ লওক। ৰেষ্ট লৈ পেলাই আৰু আপোনালোকে স্কিল টেষ্টৰ প্ৰিপাৰেচন আৰম্ভ কৰক। মই খুব সোনকালে স্কিল টেষ্টৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকলৈ। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে বন্ধুসকল, থেংক ইউ।